আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি তেখেতে প্ৰতিষ্ঠা কৰিছে কিন্তু আমি পবিত্ৰ এই তীৰ্থক্ষেত্ৰত আমি সুন্দৰভাৱে উদযাপন কৰিছোঁ। পুৱা কিমান হৈ গৈছে। ইয়াৰ পিছতে আমাৰ মাধৱদেৱ সন্মিলন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত, খোলসংগ আজি চৰ্চা কৰা হৈছে। ইয়াৰ পিছতে প্ৰকৃত দেৱবাদ্য চৰ্চা কৰা হ'ব, নাম হ'ব। নামৰ অন্তত আমাৰ তেখেতৰ ব্যক্তিগত সভাপতি পাঠ হ'ব। ৰাতি 11টামান বজালৈকে সত্য আমি এনেধৰণে তেখেতৰ দেওবাৰ বিহু উদযাপন কৰিম। আজি পুৱাতে আমি অক্ষয় বন্তি আমি তেল দিয়া হ'ল সকলোৱে মংগল কামনাত, আৰু গুৰুজনৰ হৈ এখনি ছবিও আমি বেছিকৈ পূৰ্ণ কৰা হ'ল। ধন্যবাদ। বৰপেটা সত্ৰ অৰ্থাৎ কীৰ্তন ঘৰৰ এই প্ৰাংগণত দক্ষিণহাটী সেৱকীসকলে তেখেতৰ সেই গুৰি সেই পুৰুষজনা সুন্দৰা নটুৱা যি নাট ভাওনাৰ লগত জড়িত গুৰুজনাৰ শিষ্য মাধৱ শংকৰ গুৰুজনাৰ পৰম বিশ্বাসী পটু শিল্পী, অভিনেতা, কাৰুশিল্পী সেই সুন্দৰা নটুৱাৰ নামেৰে আজি যিটি সন্মান আগবঢ়োৱা হ'ল মোক ধন্য কৰি তুলিলে। আৰু এই নাট ভাওনা যাৰ কাৰণে এই প্ৰাপ্তি, আৰু দক্ষিণহাটীৰ সেৱকীসকলে যাক তেওঁলোকৰ উত্তৰ পুৰুষ বুলি যাক মানি লৈ এই সন্মানটো আগবঢ়ালে, তেওঁলোকে কীৰ্তন ঘৰত এটা বিশেষ সেৱা আগবঢ়াই আহিছে দক্ষিণহাটীৰ সেই সেৱকীসকলে। তাৰ কাৰণে তেওঁলোকৰ এই যে চিন্তা, তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। আৰু এই সমাজখন সুন্দৰ কৰাৰ কাৰণেই এইসকল মাধৱ গুৰুজনাৰ, শংকৰ গুৰুজনাৰ পৰা আৰম্ভ কৰি আমাৰ আধ্যাত্মিক দৰ্শনে গুৰুসকলৰ সমাজ সচেতন যি দৃষ্টি, তাৰ মাজত সুন্দৰা নটু এজন শিল্পী। এই শিল্পীৰ এটা সন্মানেৰে আৰু এজন অভিনেতা শিল্পীক সন্মান জনোৱাৰ কাৰণে মই পৰম কৃতজ্ঞ হৈ ৰ'লোঁ। আৰু আনটো কথা, এই সংগীত নাটকৰ মই থকা সেই সময়ছোৱাত 1953 পৰা যি সংগীত নাটকৰ এই সন্মান আগবঢ়োৱা হৈছিল, তাৰ ভিতৰত মই লক্ষ্য কৰিছিলোঁ যে এই দীঘলীয়া সময়ছোৱাত
মই 15 চনৰ পৰা আছিলোঁ। 17 চনত যেতিয়া মই ইয়াৰ সত্ৰীয়া বাপ বশিষ্ঠ শৰ্মাদেৱ আছিলে আৰু সেই সমাজখনে মোক তেতিয়া অকণমান এই বিষয়ে কৈছিলে যে আমাক সংগীত নাটক একাডেমীত এতিয়ালৈকে কোনো সন্মান দিয়া হোৱা নাই, যে আপুনি যদি অকণমান ইয়াত আগবঢ়াই দিয়ে আমি নথৈ সুখ পাম। বোলো আপোনালোকে অফিচিয়েলি এখন দিয়ক মোৰ ৰেফাৰেঞ্চত, আৰু কাক দিব লাগে সেইটো কওক। তেতিয়া সেই জগন্নাথ বায়ন তেখেতক 92 বছৰ বয়সত প্ৰথম সংগীত নাটকৰ একাডেমীত মই থকাৰ সময়ত, এক্সিকিউটিভত থকাৰ সময়ত সেই সন্মানটো আগবঢ়োৱা হ'ল। আৰু তাৰ পৰৱৰ্তী বছৰত তেওঁৰে শিষ্য মনোজ দাস, আজি তেওঁ আমাৰ নেশ্যনেল স্কুল অফ ড্ৰামা অৰ্থাৎ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰ্টৰী থিয়েটাৰত তেওঁ তাত সংগীত বিভাগৰ তেওঁ এটা ভাল চাকৰিত তেওঁ আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, পৃথিৱীৰ বিভিন্ন ঠাই তেওঁ ঘূৰি ফুৰিছে। যে কালি তেওঁ আক্ষেপ কৰিছে তেওঁ ইয়াত থাকিব পৰা হ'লে নথৈ আনন্দিত হ'লহেঁতেন। সেইকাৰণেই বৰপেটাবাসীৰ ওচৰত মই কৃতজ্ঞ, আৰু নিশ্চয় বৰপেটাবাসীয়েও সেই কৃতজ্ঞতাৰ চিনস্বৰূপে আজি মোৰ বাবে এই সুন্দৰ নটোৱা সন্মানটি আগবঢ়ালে। মই সকলোৰে জীৱন সুন্দৰ হওক কামনা কৰিছোঁ। সমাজখন সুন্দৰ কৰিবৰ কাৰণে আমাৰ সকলো এটা যৌথ প্ৰয়াসৰ দৰকাৰ। তাত গোটেই সমাজখনৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহে একগোট হৈ আমাৰ ৰাষ্ট্ৰপ্ৰেম, আমাৰ দেশপ্ৰেম অৰ্থাৎ আমাৰ স্বদেশৰ জন্মভূমিৰ প্ৰেমত মানে নিজকে উৎসৰ্গা কৰি প্ৰজন্মক যাতে আমি এটা সুন্দৰ ৰাস্তাৰে বাট বুলিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলৰ এটা গুৰুৰ দায়িত্ব। সেই দায়িত্ব নিশ্চয় বৰপেটা কীৰ্তন ঘৰৰ এই সমাজখনে, দক্ষিণাটিৰ সেই সমাজখনে সুন্দৰকৈ পালন কৰি আছে, আগলৈকে পালন